শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ যারা যেন কল্পতরু তাহান্ত বিরাই নাই 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 আমার পরম গুরু কৃষ্ণ চন্দনে লেপিত গৃহ থর যত বাত বৈদুর্যে রচিত দিঘি পুষ্কর ঋণী ঘাত রাত্রি দিনে উৎপল মালা প্রফুল্লিত দেখি দেব গণ ভইল মনত বিস্মিত পাশে কত দূরে বত বৃক্ষ দেখিলা অদ্ভুত দেখি দেবে নিরেখি রহিলা মহাভয়ঙ্কর যুজর হতে পঞ্চিষ যুজন মন্দ বিস্তারে হে রাম লাহি তত আনয়কু পক্ষীরা
ছায়া কৰি পাপ সমস্ত আইবাক্ষী সমস্ত আমি সবে এতিয়া প্ৰকাশ কৰিবলৈ বিচাৰিছো যে ভগৱন্তনো এই পৃথিৱীলৈনো কিয় আহিছিল সেই কথা আমি সবে প্ৰকাশ কৰিবলৈ বিচাৰিছো কাৰণ ভগৱন্তই প্ৰতি যুগে যুগে এই পৃথিৱীলৈ আহে কিয় আহে আমাৰ শ্ৰীমদ গীতা এটা শ্লোকত সুন্দৰভাৱে এই কথা প্ৰকাশ কৰিছে কি বুলি यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थान धर्मस्य तदात्मानश्चण्डः परित्राय साधुना विनाशाय दुष्कृतं धर्मस्य संस्थापनार्थाय सम्भवामि युगे युगे কি কৈছে যে ভগৱন্ত বোলে এই পৃথিৱীলৈ তিনি কৰ্মৰ বাবেহে জন্ম লয় বা অৱতাৰ গ্ৰহণ কৰে তিনিটা কৰ্ম হৈছে দুষ্কৰ্ম দমন সন্তোষ পালন আৰু ধৰ্মক পুনৰ সংস্থাপন কৰিবলৈ ভগৱন্তই প্ৰতি যুগে যুগে বোলে জন্ম গ্ৰহণ কৰে বা প্ৰতি যুগে যুগে অৱতাৰ গ্ৰহণ কৰে এতিয়া ভগৱন্ত কিন্তু এই তিনিটা কৰ্মৰ কাৰণে আহে যিদৰে আমাৰ উদাহৰণ স্বৰূপে ত্ৰেতা যুগত শ্ৰী ৰাম অৱতাৰ গ্ৰহণ কৰিছিল দ্বাপৰ যুগত শ্ৰীকৃষ্ণ অৱতাৰ গ্ৰহণ কৰিছিল এতিয়া ভগৱন্তৰ কেইটা অৱতাৰ বাৰু এতিয়া আপোনাৰ খবৰ কাৰণে আমি সদায় প্ৰকাশ কৰিবলৈ বিচাৰিছো যে ভগৱন্তৰ এতেকে 23টা অৱতাৰ এতেকে ভগৱন্তৰ 24টা অৱতাৰ কিন্তু ভগৱন্ত এতিয়ালৈকে 23টা অৱতাৰ গ্ৰহণ কৰিছে আৰু এটা অৱতাৰ ভগৱন্তই কলিযুগৰ শেষৰ সময়ছোৱাত বোলে গ্ৰহণ কৰিব সেই অৱতাৰৰ নাম হৈছে কল্কি অৱতাৰ আৰু ভগৱন্তৰ এই 24টা অৱতাৰৰ ভিতৰত কিন্তু ভগৱন্তৰ এটা অৱতাৰ আটাইতকৈ শ্ৰেষ্ঠ অৱতাৰ কিন্তু 10 অৱতাৰ ভগৱন্ত আটাইতকৈ শ্ৰেষ্ঠ এতিয়া গুৰুজনাই আমাক প্ৰকাশ কৰাৰ মতে ভগৱন্তই প্ৰথম অৱতাৰ গ্ৰহণ কৰিছিল মৎস্য অৱতাৰ হয় না বহুত সমস্ত এতিয়া আমাৰ গুৰু সমস্তই প্ৰকাশ কৰিছে যে ভগৱন্তই প্ৰথমতে মৎস্য অৱতাৰ গ্ৰহণ কৰিছিল তাৰ পাছত কুৰ্ম অৱতাৰ আৰু এইখিনি কথা আমাৰ 10 অৱতাৰৰ কথা আমাৰ নাম প্ৰসংগত কিন্তু প্ৰকাশ পাইছে কীৰ্তনত আৰু ভাগৱত আৰম্ভ হোৱাৰ আগতে নিশ্চয় আমাৰ নাম প্ৰসংগ ফুল প্ৰসংগ হৈ গৈছে হয় সমস্ত এতিয়া নাম প্ৰসংগত আমাৰ গুৰু সমস্ত কীৰ্তন কৰি গৈছে এই 10 অৱতাৰৰ কথা 10 অৱতাৰ ভগৱন্তৰ 24টা অৱতাৰৰ ভিতৰত শ্ৰেষ্ঠ অৱতাৰ আৰু আমাৰ এই 10 অৱতাৰৰ ভিতৰত কিন্তু ভগৱন্তৰ এটা অৱতাৰ আটাইতকৈ শ্ৰেষ্ঠ এই 10 অৱতাৰৰ ভিতৰত সেই অৱতাৰটো হৈছে যি অৱতাৰ নেকি ভগৱন্তই দ্বাপৰ যুগত গ্ৰহণ কৰিছিল সেইটো হৈছে শ্ৰীকৃষ্ণ অৱতাৰ আৰু ভগৱন্তই সম্পূৰ্ণ মনুষ্যৰূপে গ্ৰহণ কৰা অৱতাৰ নাম হৈছে বামন অৱতাৰ সম্পূৰ্ণ মনুষ্যৰূপে
প্ৰথম অৱতাৰ গ্ৰহণ কৰিছিল, পঞ্চম বামন অৱতাৰ। আৰু কৃষ্ণৰ আমাৰ জন্মৰ কথা, শ্ৰীকৃষ্ণৰ জন্মৰ কথা আমাৰ সবৰ সুন্দৰভাৱে দশম স্কন্ধত প্ৰকাশ পাইছে। শ্ৰীকৃষ্ণ অৱতাৰৰ কথা হয়নে? কৃষ্ণ অৱতাৰ এই অধ্যায়টোতে আমি সবে এই সুযোগতে আপোনাৰ সবৰ কাৰণে প্ৰকাশ কৰিছো যে ভগৱন্তক কেনে পৰিস্থিতিত জন্ম হৈছিল। আমাৰ খবৰ এইখিনি জেগাত দিহানাম প্ৰকাশ কৰিব বিচাৰিছো। সেই দিহানামটোত সুন্দৰভাৱে কৃষ্ণৰ জন্মৰ কথা প্ৰকাশ পাইছে। আমি সবে অকণমান গাই দিছো, পাৰিলে আপোনাৰ সবে অকণমান গাবচোন দেই। কৃষ্ণ আই নমস্কাৰ। আজি ৰাতি শিলা বৰশিলে নুশুনি প্ৰজাৰে পালি পহৰীয়া সবে নিদ্ৰা গইলে উপজিলে জগন্নাথ গোসাঁই উপজিব তেৱে নাজানিলে অকল বসুদেৱৰ বিনে কংসৰ ভয়তে ভুলুৱাই থলে গৈ নন্দ যশোদাৰ ঘৰে। এতিয়া এই দিহানাম ভাগিত সুন্দৰভাৱে প্ৰকাশ পাইছে যে আজি ৰাতি শিলা বৰশিলে নুশুনিলে প্ৰজাৰ মাত। অৰ্থাৎ ভগৱন্ত কেতিয়া জন্ম লৈছিল? যেতিয়া মধ্যৰাতি হৈছিল। মধ্যৰাতি ভগৱন্ত জন্ম লৈছিল। কেনে পৰিস্থিতিত? যেতিয়া দবাপিতা শিল বৰষুণ পৰি আছিল। সেই দবাপিতা শিল বৰষুণত কোনো প্ৰজাই কিন্তু কাৰো মাত নুশুনা হৈছিল। এনেকৈ পৰিস্থিতি। আৰু সেই সুযোগ লৈ ভগৱন্তই তেনে পৰিস্থিতিতে জন্মগ্ৰহণ কৰিলে। আৰু কৃষ্ণৰ কথা বহুত আছে বাৰু, কিয় আহিছিল সেই কথাও আছে, আৰু কিবা প্ৰকাশ কৰি গৈছো কিয় আহিছিল। আৰু কৃষ্ণ জন্মৰ কথাৰ মাজলৈ বাৰু সোমাই নাযাওঁ, আমাৰ প্ৰভু সমস্যাই জানি সেই কথা। এতিয়া আপোনাক খবৰ কাৰণে আপোনাক প্ৰকাশ কৰিলো বাৰু। আমি সবে এতিয়া পাঠৰ মাজলৈ আগবাঢ়ো, লগতে পিছৰ পদত প্ৰকাশ কৰি যে আজি যিহেতু আপোনাৰ সবে এজন ভকত হৈ আহিছে, এজন ভকত হৈ আহিছে আজি আপোনাৰ সবে। এতিয়া ভকতৰ অৰ্থ কি আৰু ভকত হবলৈ বা ভক্তি উপজিবলৈ আমি কেইটা গুণৰ অধিকাৰী হ'ব লাগিব, সেই কথা আমি সবে পিছৰ পদত প্ৰকাশ কৰি আমি সবে এতিয়া পুনৰ পাঠৰ মাজলৈ আগবাঢ়ো। কৃষ্ণ হে ৰাম ৰাম পৰম শ্ৰয়হিত মুমুক্ষুজ নৰ তাহাৰ মূলতে বহি আচন্ত শংকৰ যেনন্ত কৰ ক্ৰোধ
শান্ত হৃদয় শান্ত হইয়া ব্রহ্মক ধিয়ান্ত হনগহ নন্দাদি সিদ্ধ সাধ্য গণ কুবেৰ সহিতে সবে পদন্ত সেৱন আপুনিও সমাধিত মানক থাপিয়া আচন্ত লোকৰ কোষত ৰগ আচৰিয়া ও তপস্বীৰ বেশ ভস্মে শৰীৰ গঠিত হাতে দিব্য দন্ত মাথে যত বিভূষিত কপালত অৰ্ধ চন্দ্ৰ কৰ প্ৰগ্ৰাস শৰীৰ বৰ্ণ সন্ধ্যা মেঘৰ আভাস কৃষ্ণ। এতিয়া আপোনাৰ খবৰ কাৰণে আমি খবৰ প্ৰকাশ কৰিবলৈ বিচাৰিছো যে এই গোটেই ভাগৱতখন আমি শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ নাম কি হ'ব পাৰে বা কি হয় সেই কথা আমি সবে এতিয়া প্ৰকাশ কৰিবলৈ বিচাৰিছো। আমাৰ যিজন প্ৰথম প্ৰভুৱে এই ভাগৱতখন আৰম্ভ কৰিছিলে সেইজন প্ৰভুৱে নিশ্চয় ভাগৱত মূৰ্তিভাগ কীৰ্তন কৰিছিল। এতিয়া সেই কথা ভাগৱত মূৰ্তি ভাগৱতে প্ৰকাশ পাইছে যে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে কি হয়। আমাৰ শুনি যাব কিন্তু প্ৰাৰ্থনা কৰে। এতিয়া প্ৰথমতে আহিছে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। ইহাৰ উত্তম ফল হৰি নামে মাত্ৰ। কি কৈছে যে এইখন শাস্ত্ৰ বোলে পৃথিৱীৰ শাস্ত্ৰ নহয়, এইখন বোলে বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ। আৰু সেইখন ভাগৱত আজি আমি এই গহপুৰত কীৰ্তন ব্ৰহ্মজানত শ্ৰৱণ কীৰ্তন কৰি আছো আৰু সৌভাগ্যৱান। আৰু তাত কৈছে যে প্ৰথম দ্বিতীয় স্কন্ধে স্বৰ্ণদূতই তৃতীয় চতুৰ্থে দ্বাৰ হৈ নাভি দেশে পঞ্চমে ষষ্ঠে বক্ষস্থল সপ্তমে অষ্টমে পৰম কমল যুগল। প্ৰথম দ্বিতীয় স্কন্ধ যেতিয়া আমি শ্ৰৱণ কীৰ্তন কৰি শেষ কৰিম বা শেষ হ'ব তেতিয়া বোলে আমি ভগৱন্তৰ চৰণ যুগল পাম। যেতিয়া আমি তৃতীয় চতুৰ্থ আদি স্কন্ধ শ্ৰৱণ কীৰ্তন কৰি শেষ হ'ব তেতিয়া বোলে আমি ভগৱন্তৰ চৰণৰ উৰুলৈ যুগল পাম। আৰু পঞ্চম ষষ্ঠ আদি স্কন্ধৰ যেতিয়া আমি শ্ৰৱণ কীৰ্তন কৰিম তেতিয়া বোলে আমি ভগৱন্তৰ নাভি পাম বুলি প্ৰকাশ কৰিছো। আৰু সপ্তম
অষ্টম আদি স্কন্ধ যেতিয়া আমাৰ শ্ৰৱণ কীৰ্তন কৰি শেষ হ'ব তেতিয়া বোলে আমি ভগৱন্তৰ পৰম কমল যুগত পাম। তাৰ পাছতে প্ৰকাশ কৰিছে অন্ধ্ৰদেশে নৱম দশমে জাৰতুণ্ড একাদশী লগাত দ্বাদশে ভৈৰৱন্ত। কি ক'লে যে আমি যেতিয়া নৱম দশম স্কন্ধ পাম তেতিয়া বোলে আমি ভগৱন্তৰ পন্থ পাম বুলি প্ৰকাশ কৰিছে। আৰু যেতিয়া আমি একাদশ দ্বাদশ অৰ্থাৎ সম্পূৰ্ণ ভাগৱত শাস্ত্ৰ শেষ হ'ব শ্ৰৱণ কীৰ্তন কৰি তেতিয়া বোলে আমি ভগৱন্তৰ মুণ্ড পাম। অৰ্থাৎ এই ভাগৱতখন আমি শ্ৰৱণ কীৰ্তন কৰাৰ লাভটো হৈছে যে আমি ভগৱন্তক সম্পূৰ্ণৰূপে সাক্ষাতে দৰ্শন পাম। সাক্ষাতে আমি দৰ্শন পাম ভগৱন্তক ভাগৱতৰ জৰিয়তে। আৰু নৱপ্ৰজন্মসকল আপোনাক সবেই কিন্তু ভাগৱত কীৰ্তন কৰিব আকৌ। আপোনাক সবে যদি কম বয়সতে ভাগৱত শ্ৰৱণ কীৰ্তন কৰি যদি শেষ কৰি দিব পাৰে তেনেহ'লে অতি কম সময়তে অতি কম বয়সতে আপোনাৰ সবে ভগৱন্তৰ লগত এটা সম্বন্ধ সৃষ্টি কৰিব পাৰিব আপোনাৰ সবে। কৰিব আপোনাৰ সবে। আকৌ আমাৰ আজি যে আমাৰ আয়োজন সমিতিয়ে সুন্দৰভাৱে ভাগৱতৰ অনুষ্ঠান ভাগ আয়োজন কৰিছে। এই অনুষ্ঠান ভাগ কিন্তু আয়োজন কৰোঁতে কেৱল আয়োজক সমিতিৰে লাভ হোৱা নাই, কাৰণ আয়োজক সমিতিয়ে তেখেতসকলৰে লাভ হওক বুলি আয়োজন কৰা নাই, সমস্ত ৰাইজৰ কাৰণে আয়োজন কৰিছে। লগতে আমি সবে এই ভাগৱতখন কীৰ্তন কৰোঁতে অনেক ভুল ত্ৰুটি হৈ যাব পাৰে, ৰৈ গৈছে চাগে, ভুলভ্ৰান্তি হৈ গৈছে চাগে। সেয়েহে আপোনাক সবে যে নিজৰ সন্তানৰ বাবে ভাবিছে মাৰ্জনা কৰি দিয়ে। আৰু আমি সবে এতিয়া আপোনাক সবৰ মাজৰ পৰা বিদায় মাগিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।